হাই গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মোৰো বৰ্তমান ভাল। আৰু এইফালে এয়া আপোনালোকক আমি ৰাতিপুৱাই পুৱাই লগ পাই দিলোঁ। এয়া চাওকচোন, এতিয়া আমি যাবলৈ লৈছোঁ নগাঁৱলৈ, যিহেতু যোৱাকালি হাজবেণ্ড আহিল। এতিয়া আমি নগাঁও ৰাতিপুৱাই যাব ওলাইছোঁ। এয়া বেটাৰ হৈ গ'ল, বেটা কিটৰযোৰ নিপিন্ধে, কান্দিছিলে আৰু এইযোৰেই পিন্ধিলে, নিজেই পিন্ধি লৈছে মোজা জোতা। মই ইমান মনা কৰিলোঁ, পাপাইকে মনা কৰিলে কিন্তু নামানিলে। সৰু ল'ৰা ছোৱালী আৰু উপায়টোতো নাই, সেইযোৰে পিন্ধি ল'লে, নিজেই পিন্ধিলে। এইফালে এয়া হাজবেণ্ডৰো হৈ গ'ল। চাই থাকক ভিডিঅ'টো। এয়া জোতা পিন্ধি আছে। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰো হৈ গ'ল ৰেডি আৰু মোৰ চাওক ওঁঠখন ইমান হেতা, যিহেতু ৰোজা মাহ, লিপষ্টিক লগাব নাপায়। এয়া চাওক, মই লিপষ্টিক লগোৱা নাই, ৰোজা ৰাখি আৰু লিপষ্টিক লগাব একদম নাপায়। এনেধৰণে ওলাই গ'লোঁ, হেতা হৈ আছে ওঁঠখন। ভিডিঅ'টো চাই যদি ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাব। প্লিজ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। এতিয়া আমাৰ ইয়াৰ বেটা বাইকত বহি আছে, যিহেতু বাইকত যাম। এয়া বহি আছে, সৰু ল'ৰা ছোৱালী আৰু কি ক'ব, তেনেকুৱাই আগে আগে গৈ বাইকৰ ওপৰত উঠি ধুনীয়াকৈ বহি আছে। দেউতা মানে পাপাই ৰখাই নাই। যিহেতু আপোনালোকে মোৰ পৰিয়াল হয়, সেইবাবে সকলো কথাই শ্বেয়াৰ কৰোঁ, সৰু কথাটো শ্বেয়াৰ কৰোঁ, ইগন'ৰ নকৰিব। ইফালে হাজবেণ্ড আহি গ'ল। এতিয়া যাম আৰু আগলৈ ভিডিঅ'টো চাই থাকক। কিবা ভুল হ'লে ক্ষমা কৰি দিব আৰু মই নেক্সট বাৰ আকৌ ক'লোঁ আপোনালোকক। এইফালে গৈ আছোঁ আৰু ভিডিঅ'টো চাই কেনে পাই জনাবলৈ একদম নাপাহৰিব। এয়া বেটা মনটো ডাউন হৈ গৈ আছে, পূৰা বতাহ, তাৰো ইমান গাটো ভাল নাই, কিন্তু উপায় নাই, যিহেতু পাপাই 2-3দিনমান থাকি যাবগৈ। এয়া নগাঁও আহি আপোনালোকক লগ পালোঁ আৰু এয়া পাই গ'লোঁ, যিহেতু গাড়ী পাৰ্কিং কৰি এতিয়া আমি গৈ আছোঁ বজাৰ মানে দোকান ফালে। এফালে এয়া সোমাই দিলোঁ এখন মানে শ্বপিং মলত, বহুত ডাঙৰ হয়, নগাঁৱতে আছে। বহুত মানুহ মানে ভিৰ হয়, ইমান সোনকালে মানে ঈদৰ বজাৰ কৰিবলৈ আহোঁতেও ইমান মানুহ। এয়া চাওকচোন, এয়া সোমাই দিলোঁ, বিশালৰ নিচিনাই আৰু মানে ভাল আৰু ইয়াতে। এয়া চাওক, এয়া যিহেতু বেটাৰ কাপোৰ ওপৰত আছে, এতিয়া আমি এয়া ওপৰলৈ আহি আছোঁ। এইফালে এয়া পাপালৈ চাওক, কি ধুনীয়াকৈ তলতে মানে খোজকাঢ়ি বোলে ভাগৰ লাগিল, ভৰি বিষাল, সেইকাৰণে তলতে বহি দিলে। এইফালে হাজবেণ্ডে হাফ পেণ্ট মানে 3/4 পেণ্ট এটা চাই আছে, কিন্তু নল'লে, পচন্দ নহ'ল। এইফালে এয়া বেটা আৰু মই, আমাৰ শ্বপিং কৰা হৈ গ'ল। হাজবেণ্ডে মানে পে'মেণ্ট কৰিবৰ কাৰণে থিয় হৈ আছে, আমি বাহিৰলৈ যিহেতু ওলাই আহিলোঁ, তাত বহি আছোঁ। এইফালে চাওক, RD&Sons, ইয়াতে আপুনি মানে ল'ৰা ছোৱালী কাপোৰ পাব, বহুত ধুনীয়া হয়। আমি ইয়াৰ সন্মুখতে আমি সোমালোঁ, ল'লোঁ কিবা কিবি। এতিয়া বেটাক ভাবিলোঁ কিবা অকণ খুৱাই দিওঁ, ঘুগুনি খালে আৰু পকৰি খালে। এতিয়া এয়া চাওমিন খাব বোলে, এয়া খাইছে, কিন্তু পকৰি এৰিলে, ঘুগুনিকণ বাৰু খালে আৰু এতিয়া এয়া চাওমিনো এৰিলে। আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ। এইফালে মাহঁতৰ ঘৰত একেবাৰে আহি লগ পাইছোঁ। এয়া মাহঁতৰ ঘৰত শিঙি মাছ, আকৌ শিঙৰা মাছ এনেকৈ বনালে। আমি যিহেতু লৈ আহিছিলোঁ ভাত, তাৰপিছতে আৰু লাও মাংস বনালে। এয়া মা আমি তালৈ যাওঁতে ইফতাৰ চিফতাৰ সকলো বনালে, পোলাও বনাইছিলে, ঢেৰ কিবা কিবি বনাইছিলে। কিন্তু সেয়াই মা থাকিলে কেনেকুৱা বহুত মানে সুবিধা। মই এনেকুৱা সহায় কাৰো পৰা নাপাওঁ, এক পাওঁ হাজবেণ্ডৰ পৰা, হাজবেণ্ড ঘৰত থাকিলে, আৰু এক পাওঁ মাৰ পৰা। এই আব্বাই পেপাৰ চাই আছে। আব্বাৰো যিহেতু গাটো বেয়া, আমাৰ আব্বাই পেপাৰ বা কিতাপ পঢ়ি বহুত ভাল পায়। এইফালে এয়া পেপাৰ চাই আছে আৰু বেটাই টৰ্চ মাৰি দি আছে। চাওক, নাতিনীয়েক আৰু নানায়েক, সেয়াই। আৰু এইফালে এতিয়া মই যাবলৈ ওলাইছোঁ ঘৰলৈ। পিছদিনা ইয়াৰ ৰাতিপুৱা লগ পাইছোঁ আপোনালোকক। এয়া তেল কিনি লৈ লৈছোঁ আৰু কালি অনা মাছ আৰু বৌয়েকণ বিলাহী, তাৰপিছত নেমু 4টা এনেকৈ দি পঠাইছে আৰু কিবা কিবি দিছে আৰু
মাহঁতে সৈতে মছলা গুড়ি খে আৰু ইফালে এয়া নানাইকে নাতিনীকক জোতা মোজা পিন্ধাই দিছে আৰু ইফালে এয়া চাউল দিছে মা